আজি ১ নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথম কুইজ প্ৰতিযোগিতা কোনখন কলেজত অনুষ্ঠিত হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক কটন কলেজত খ জেবি কলেজত গ বি বৰুৱা কলেজত ঘ যোৰহাট কলেজত ইয়াৰ উত্তৰটো হৈছে ক কটন কলেজত ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে আপোনালোকৰ অপচনসমূহ হৈছে ক ৮খন খ ৯খন গ ১১খন ঘ ১২খন ইয়াৰ উত্তৰটো হৈছে ক ৮খন ৩ নম্বৰ প্ৰশ্নটো হৈছে কোনটো জীৱ পৃথিৱীৰ ১৫খন দেশৰ ৰাষ্ট্ৰীয় জন্তু আপোনালোকৰ অপচনসমূহ হৈছে ক হাতী খ সিংহ গ বাঘ ঘ গৰু ইয়াৰ উত্তৰটো হৈছে খ সিংহ ৪ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশে প্ৰথমবাৰৰ বাবে লকডাউন লগাইছিল আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ চীন গ জাপান ঘ ভাৰত ইয়াৰ উত্তৰটো হৈছে ক আমেৰিকা দেশে ৫ নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰলৈ প্ৰথমবাৰৰ বাবে মানুহ কিমান চনত গৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ১৯৪৭ চনত খ ১৯৫৯ চনত গ ১৯৬৯ চনত ঘ ১৯৭৫ চনত ইয়াৰ উত্তৰটো হৈছে গ ১৯৬৯ চনত ৬ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে স্মাৰ্টফোন কেতিয়া মুকলি কৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ১৯৯৮ চনত খ ২০০০ চনত গ ২০০৫ চনত গ ২০০৯ চনত ইয়াৰ উত্তৰটো হৈছে ঘ ২০০৯ চনত ৭ নম্বৰ প্ৰশ্নটো হৈছে নীলা ৰঙৰ গোলাপ কোনখন দেশত পোৱা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক জাপান খ চীন গ ইংলেণ্ড ঘ ভাৰত বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে ক জাপান ৮ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কহিনুৰ হীৰা বুলি কোনখন ৰাজ্যক কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক অন্ধ্ৰপ্ৰদেশ খ মধ্যপ্ৰদেশ গ উত্তৰ প্ৰদেশ ঘ হিমাচল প্ৰদেশ ইয়াৰ উত্তৰটো হৈছে ক অন্ধ্ৰপ্ৰদেশ ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফল কি হয় আপোনালোকৰ অপচনসমূহ হৈছে ক কঁঠাল খ আম গ আপেল ঘ লিচু ইয়াৰ উত্তৰটো হৈছে খ আম ১০ নম্বৰ প্ৰশ্নটো হৈছে আৰ্যসকলে ভাৰতবৰ্ষৰ প্ৰথমে কোনখন ৰাজ্যত বাস কৰাৰ কথা জনা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক অসম খ মহাৰাষ্ট্ৰ গ ৰাজস্থান ঘ পাঞ্জাৱ ইয়াৰ উত্তৰটো হৈছে ঘ পাঞ্জাৱ ৰাজ্যত ১১ নম্বৰ প্ৰশ্নটো হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় ফল কি হয় আপোনালোকৰ অপচনসমূহ হৈছে ক কঁঠাল খ মধুৰি আম গ আপেল ঘ আম ইয়াৰ উত্তৰটো হৈছে ঘ আম ৫২ নম্বৰ প্ৰশ্নটো হৈছে গোটেই পৃথিৱীৰ ভিতৰত এজন ব্যক্তিৰ ৰূপৰ কিমানজন ব্যক্তি থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক ৫জন ব্যক্তি খ ৭জন ব্যক্তি গ ৮জন ব্যক্তি ঘ ১০জন ব্যক্তি ইয়াৰ উত্তৰটো হৈছে খ ৭জন ব্যক্তি ১৩ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশ কেতিয়াও আন দেশৰ গোলাম হোৱা নাছিল আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ ভাৰত গ নেপাল ঘ ফিনলেণ্ড ইয়াৰ উত্তৰটো হৈছে গ নেপাল ১৪ নম্বৰ প্ৰশ্নটো হৈছে কঁঠাল কোনখন দেশৰ ৰাষ্ট্ৰীয় ফল হয় আপোনালোকৰ অপচনসমূহ হৈছে ক জাপান খ শ্ৰীলংকা গ ইংলেণ্ড ঘ ভাৰত ইয়াৰ উত্তৰটো হৈছে খ শ্ৰীলংকা ১৫ নম্বৰ প্ৰশ্নটো হৈছে হাতীৰ শুডালে কিমান লিটাৰ পানী জমা কৰি ৰাখিব পাৰে আপোনালোকৰ অপচনসমূহ হৈছে ক ৪ লিটাৰ খ ৫ লিটাৰ গ ৭ লিটাৰ ঘ ৮ লিটাৰ
ইয়াৰ উত্তৰটো হৈছে খ 5 লিটাৰ 16 নম্বৰ প্ৰশ্নটো হৈছে কি প্ৰাণীয়ে সন্তান জন্ম দিয়াৰ পিছত মানুহৰ দৰে কান্দে আপোনালোকৰ অপচনসমূহ হৈছে ক শিয়াল খ জিৰাফ গ ঘৰিয়াল ঘ ভালুক ইয়াৰ উত্তৰটো হৈছে ঘ ভালুক 17 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ভাষা কওঁতে জিভাৰ সকলো মাংসপেশীৰ ব্যৱহাৰ হয় আপোনালোকৰ অপচনসমূহ হৈছে ক হিন্দী ভাষা খ উৰ্দু ভাষা গ মাৰাঠী ভাষা ঘ সংস্কৃত ভাষা বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ইয়াৰ উত্তৰটো হৈছে ঘ সংস্কৃত ভাষা 18 নম্বৰ প্ৰশ্নটো হৈছে জুইশলাৰ আৱিষ্কাৰ কোনখন দেশে কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক জাপান খ নিউজিলেণ্ড গ ইংলেণ্ড ঘ আমেৰিকা ইয়াৰ উত্তৰটো হৈছে গ ইংলেণ্ড দেশে 19 নম্বৰ প্ৰশ্নটো হৈছে নীল নদীৰ দান বুলি কোনখন দেশক জনা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক ইজিপ্ত দেশক খ চীন দেশক গ নিউজিলেণ্ড দেশক ঘ জাপান দেশক ইয়াৰ উত্তৰটো হৈছে ক ইজিপ্ত দেশক 20 নম্বৰ প্ৰশ্নটো হৈছে মিছা কথা ক'লে শৰীৰৰ কোনটো অংগ গৰম হৈ পৰে আপোনালোকৰ অপচনসমূহ হৈছে ক নাক খ কাণ গ ওঠ ঘ মূৰ ইয়াৰ উত্তৰটো হৈছে ক নাক 21 নম্বৰ প্ৰশ্নটো হৈছে লালকিল্লা বনাবৰ কাৰণে কিমান বছৰ লাগিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 8 বছৰ খ 10 বছৰ গ 15 বছৰ ঘ 20 বছৰ ইয়াৰ উত্তৰটো হৈছে খ 10 বছৰ 22 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশক বেটল গ্ৰাউণ্ড অফ ইউৰোপ বুলি কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত খ বেলজিয়াম গ ৰাছিয়া ঘ নেদাৰলেণ্ড ইয়াৰ উত্তৰটো হৈছে খ বেলজিয়াম দেশক 23 নম্বৰ প্ৰশ্নটো হৈছে নকিয়া কোনখন দেশৰ কোম্পানী হয় আপোনালোকৰ অপচনসমূহ হৈছে ক ফিনলেণ্ড দেশৰ খ ভাৰত দেশৰ গ ইংলেণ্ড দেশৰ ঘ জাপান দেশৰ ইয়াৰ উত্তৰটো হৈছে খ ফিনলেণ্ড দেশৰ 24 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত বগা জিৰাফ পোৱা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ কেনিয়া গ সৌদি আৰৱ ঘ ইংলেণ্ড ইয়াৰ উত্তৰটো হৈছে খ কেনিয়া দেশত 25 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশক শুকুলা হাতীৰ দেশ বুলি জনা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক নিউজিলেণ্ড খ আমেৰিকা গ থাইলেণ্ড ঘ ইজিপ্ত ইয়াৰ উত্তৰটো হৈছে গ থাইলেণ্ড দেশক 26 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক গংগা নদী খ নীল নদী গ আমাজন নদী ঘ যমুনা নদী ইয়াৰ উত্তৰটো হৈছে খ নীল নদী 27 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 1935 চনত খ 1945 চনত গ 1947 চনত ঘ 1950 চনত ইয়াৰ উত্তৰটো হৈছে খ 1945 চনত 28 নম্বৰ প্ৰশ্নটো হৈছে কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত আপোনালোকৰ অপচনসমূহ হৈছে ক টেমছ নদী খ কংগো নদী গ আমাজন নদী ঘ নাইজাৰ নদী ইয়াৰ উত্তৰটো হৈছে ক টেমছ নদীৰ পাৰত 29 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত প্ৰথম ৰেল চলিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত দেশত খ জাপান দেশত গ ৰাছিয়া দেশত ঘ ইংলেণ্ড দেশত ইয়াৰ উত্তৰটো হৈছে ঘ ইংলেণ্ড দেশত
30 নম্বৰ প্ৰশ্নটো হৈছে আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক 8 মাৰ্চ তাৰিখে খ 9 মাৰ্চ তাৰিখে গ 10 মাৰ্চ তাৰিখে ঘ 12 মাৰ্চ তাৰিখে ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব তেনে বন্ধু বান্ধৱীসকল আজিলৈ ধন্যবাদ